ক'বলৈ ভাষাহীন আৰু অসমীয়া চিনেমাৰ প্ৰথমটো দৰ্শনী প্ৰত্যেকখন অসমীয়া চিনেমাই চাই আহিছোঁ কিন্তু আজি অকণমান বেলেগ এটা পৰিৱেশ আপোনালোকে চাৰিওকাষে দেখিছে মনত একেবাৰে সাহস লৈ পেলাই আজি চাবলৈ আহিছোঁ আৰু আশা কৰিম যে অসমীয়া প্ৰত্যেকজনে এখন চিনেমা চাই তাৰে আশা কৰিম মই নথকাৰ অনুভৱ যিদিনা হ'ব তোমাৰ সিদিনা অশ্ৰু নিগৰিবনে কোৱা মোৰ কবিতাৰ ছন্দ গানৰ সুৰ বুজিবা তুমি সেইদিনা যিদিনা মই নাথাকিম জানা তোমাৰ প্ৰিয় গীত গাবলে যিদিনা মই নাথাকিম জানা তোমাৰ প্ৰিয় গীত গাবলে মই নথকাৰ অনুভৱ যিদিনা হ'ব তোমাৰ সিদিনা অশ্ৰু নিগৰিবনে কোৱা আজি আমাৰ হিয়াৰ আমঠু আমাৰ ভগৱান স্বৰূপ জুবিনদাৰ জীৱনৰ যিটো সপোনৰ প্ৰজেক্ট ৰৈ ৰৈ বিনালে আৰু খন্তেক সময়ৰ পিছতে আমি দৰ্শকৰ বাবে আগবঢ়াই দিম দাদা শাৰীৰিকভাৱেহে আমাৰ মাজত নাই দাদা আমাৰ মাজত সদায় আছে আৰু আমি সদায় দাদাক আমি লগত ৰাখিম আৰু ইয়াত দৰ্শকৰ কাৰণে যিখিনি যাৱতীয় ব্যৱস্থা কৰিবলগীয়া হৈছে ডক্টৰৰ পৰা পানীৰ পৰা চৰবতৰ পৰা ফাৰ্ষ্ট এড এম্বুলেন্সৰ ব্যৱস্থা কৰা হৈছে আৰু ইয়াত আমাক গোটেই ভাস্কৰজ্যোতি পৰিয়ালে সহায় কৰাৰ লগতে জিলা প্ৰশাসন আছে পুলিচ প্ৰশাসন আছে চিভিল ডিফেন্স আছে স্থানীয় ৰাইজ আছে জুবিন গাৰ্গ ফ্ৰেণ্ডছ ক্লাব শিৱসাগৰৰ সদস্যসকল আছে ইয়াত যিখিনি কৰিবলগীয়া আমাৰ জৰুৰীকালীন ব্যৱস্থা ইয়াত সকলো ব্যৱস্থাৰ আমি সুচাৰুৰূপে কৰা হৈছে নিশ্চয় ক'ব লাগিব দাদাৰ শেষৰ ছবি ৰূপালী পৰ্দাত চোৱাৰ বাবে আমি আহিছোঁ দাদা যিটো শাৰীৰিকভাৱে নাই তেওঁক আজি আমি যিখন শেষৰ ছবি চাবলৈ আহিছোঁ আমি আৱেগিক মুহূৰ্ত আৰু দাদাই যিহেতু ক'ব লাগিব যে শাৰীৰিকভাৱে আছিলে তেতিয়াও যে আমাক আহ্বান জনাই আমি ফেন ক্লাব বা আমি অনুৰাগীয়ে তেওঁ যিকোনো পোষ্টাৰ যিকোনো আমি লগত ব্যস্ত থাকোঁ তেওঁ সকলো কাম আমি লাগি দিওঁ আৰু কালিও সেইদৰে আমি আহিছোঁ পোষ্টাৰিং কৰিছোঁ বেনাৰ লগাইছোঁ আৰু নিশা 3 বজালৈকে আমি ইয়াত ভাস্কৰ চিনেমা হলত আমি সকলো কামত লাগি দিছোঁ আৰু আজিও আহিছোঁ পুৱাই আহি আমি লাগি দিছোঁ আৰু নিশ্চয় ক'ব লাগিব 6টাকৈ শ্ব' যিটো শিৱসাগৰ ভাস্কৰজ্যোতি মুকলি কৰিব আৰু এই শেষবাৰৰ বাবে ৰূপালী পৰ্দাত দাদাক দেখিলে পাম সঁচাকৈ আৱেগিক হৈছোঁ আৱেগিক মুহূৰ্ত কৰিছোঁ হয় এটা খুব সুকা পৰিৱেশ আৰু আজি মই এটা সৌভাগ্য দিন মোৰ আজি জন্মদিনটো আচলতে শেষ বাৰু জন্মদিন হিচাপে মই এইটো পালন নকৰোঁ আৰু সকলোকে এটাই অনুৰোধ কৰিছোঁ সকলোৱে কেমেৰা অফ কৰি চিনেমা চাওক সকলো অসমবাসী ৰাইজক সেইটোৱে অনুৰোধ কৰিছোঁ আৰু সকলোৱে মই চিনেমা হলৰ যেতিয়া চিনেমাখন চাই ওলাই যাব মই নাহৰ পুলি বিতৰণ কৰিম বাহিৰত নাহৰ পুলি সকলোৱে লৈ যাব তাকে অনুৰোধ কৰিছোঁ আৰু ক'বলৈতো আজি ভাষা নাই বাঘ আহি আছে আমাৰ মাজত ৰেঞ্জৰ বাৰত আহি আছে সেইটো সকলোকে কৈছোঁ বাঘ সদায় অমৰ হৈ থাকিব তেওঁ সদায় আৰু তেওঁৰ মই দুষাৰী গীত গাই দিছোঁ তেওঁৰ প্ৰিয় গীত তোমাৰ নীলিম কথাৰ দৰে বকুল বনত শুভ জাগে বকুল বনত শুভ জাগে তোমাৰ নীলিম কথাৰ দৰে জয় জুবিন দা লভ ইউ জুবিন দা পৰ্যায়ত ৰাখিব মানে আমি থিৰাং কৰিবই পৰা নাই মানে গুৰুৰ শাৰীত ৰাখিম নে ভগৱানৰ শাৰীত ৰাখিম নে মেছেঞ্জাৰ অফ গড এনেকুৱা শাৰীত ৰাখিম নে কাৰণ তেখেতে নিজৰ ভৱিষ্যত কথাখিনি ক'ব পাৰিছিলে তেখেতে নেচাৰৰ লগত কথা পাতিছিলে তেখেতে চৰাই চিৰিকটিৰ লগত কথা পাতিছিলে এই প্ৰকৃতিৰ লগত কথা পাতিছিলে গছৰ লগত কথা পাতিছিলে কেনেকুৱা এজন মানুহ আছিলে সেইখিনি আমি স্বচক্ষে দেখা পাইছোঁ আৰু স্বচক্ষে এইটো জ্বলন্ত প্ৰমাণ আছে আৰু সেইকাৰণে এই চিনেমাখনে দাদাৰ জীৱনৰ 19 বছৰ 15 পৰা 20 বছৰ যি ভিতৰত দাদাৰ সোমাই আছিলে এটা সপোন এই সপোনটো দাদাই বাস্তৱত ৰূপায়িত কৰিছিলে আৰু সেইটো দাদাৰ নিজ মুখে কৈছে যে মই 15 বছৰৰ সপোন মই 20 বছৰৰ সপোন মই সপোন ৰূপায়িত কৰিছোঁ ৰৈ ৰৈ বিনালে আপোনালোক সমগ্ৰ অসমৰ ৰাইজ আপোনালোক আহিব আৰু এই ছবিখন চাব বৰ আৱেগিকহে হৈ আছোঁ চিনেমাখনৰ প্ৰতি যিমান এক্সাইটমেণ্ট থাকিব লাগে সেইটোতো আছিলে কিন্তু দাদাবিহীন চিনেমাখন চাবলৈ আহি আজি
সেই এক্সাইটমেণ্টটো পোৱা নাই। আগৰ বিগত চিনেমা যিমানবিলাক তেওঁ যিটো হেঁপাহত চাইছিলোঁ, সেই ফাৰ্ষ্ট ডে ফাৰ্ষ্ট শ্ব' আমি এদিনো মিছ নকৰোঁ। জুবিন ফেন ক্লাবৰ আমি গোটেই সদস্যবোৰ আজিও আহিছোঁ, আগতেও আহিছোঁ, কিন্তু সেই এক্সাইটমেণ্টটো আজি নাই। আজি আৱেগ লৈ আহিছোঁ আৰু চিনেমাখন টিজাৰটো চোৱাৰ পিছত চিনেমাখন যে চাবলৈ সাহস গোটাব লগা হৈছে, এইটো এটা ডাঙৰ কথা হৈ গৈছে। জুবিন গাৰ্গ অবিহনে জুবিন গাৰ্গৰ একদম অন্তিম সৃষ্টি আমি চাবলৈ ওলাই আহিছোঁ। এইটো বৰ এটা ডাঙৰ চেলেঞ্জিং বিষয় হৈ পৰিছে আৰু তেখেতৰ এই সৃষ্টিত ৰাইজসকলে তেওঁক হেঁপাহ পলুৱাই চাব আৰু সকলোৰে মানে এটা ডাঙৰ এটা হেৰি, আমিতো আৱেগতে এতিয়ালৈকে আছোঁ। সৃষ্টিটোতো আজিলৈকে হোৱা নাই, সেইটো এটা ডাঙৰ এটা হাতৰ হৈ আছে।